নমস্কাৰ এটি ভাল খবৰৰ সৈতে তোমালোক সকলোকে এই ভিডিঅ'টোলৈ স্বাগতম জনাইছো ইণ্ডিয়ান আৰ্মিৰ তৰফৰ পৰা পোৰ্টাৰ্ছ ৰিক্ৰুটমেণ্ট ৰেলীৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে আৰু এটা ভাল খবৰ এইটো যে এই ৰিক্ৰুটমেণ্ট ৰেলী বৰ্তমান আমাৰ অসমত অনুষ্ঠিত হ'বলৈ গৈ আছে ইয়াৰ কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশৰ টাৱাঙতো এনেকুৱা ধৰণৰ এটা ৰেলী অনুষ্ঠিত কৰিছিল আৰু এইবাৰ সেই ৰেলী অসমত অনুষ্ঠিত হ'বলৈ গৈ আছে আহাচোন এই ৰেলীৰ বিষয়ে আমি বিশদভাৱে আলোচনা কৰোঁ আৰু তোমালোকৰ এটা চাকৰি পোৱাত আমি অলপ সহায় কৰিবলৈ চেষ্টা কৰোঁ এই যেটো পোৰ্টাৰ ৰিক্ৰুটমেণ্ট ৰেলী এই ৰেলীটোৰ ডেট এণ্ড লোকেশ্যন তোমালোকক দিয়া হৈছে 2 আগষ্ট 2025 তাৰিখে এই ৰেলীটো আৰম্ভ হ'ব আৰু সকলো কেণ্ডিডেটক 4 বজাত ৰিপৰ্ট কৰিবলৈ জনোৱা হৈছে কোড ৰিপৰ্ট কৰিব লাগিব হেডকোৱাৰ্টাৰ 117 ব্ৰিগেড মেইন গেট এট লেখাপানী মিল ষ্টেচন মানে লেখাপানী মিল ষ্টেচনত তোমালোকে 4 বজাত 2 আগষ্ট 2025 তাৰিখৰ দিনা ৰিপৰ্ট কৰিব লাগিব টোটেল ভেকেন্সি কিমান আছে এপ্ৰক্সিমেটলি দিছে 600 মানে এই ভেকেন্সিৰ সংখ্যাটো আৰু বাঢ়িবও পাৰে নেক্সট যদি তোমালোকে আৰু এটা গুৰুত্বপূৰ্ণ বস্তু চোৱা এজটো কিমান হয় বিটুইন 18 to 40 years অন 1st আগষ্ট 2025 মানে তোমাৰ 1 আগষ্ট 2025 তাৰিখত 18 বছৰতকৈ কম হ'লেও নহব আৰু 40 বছৰতকৈ বাঢ়ি গ'লেও নহব নেক্সট যেটো ইম্পৰ্টেন্ট পইণ্ট হেতু কৈছে যে ইন্ডিভিজুৱেলছ হু আৰ ফিজিক্যালি এণ্ড মেডিকেলি ফিট এণ্ড উইলিং টু ডু ফিজিক্যাল ৱৰ্কছ ইন হাই এল্টিটিউড অৰ ডিফিকাল্ট এৰিয়াছ অনলি নিড টু এপ্লাই এই কথাখিনি ক'বলৈ যাওঁতে মই পোৰ্টাৰ্ছ বস্তুটো কি হয় প্ৰথমতে অলপ কৈ লৈছোঁ পোৰ্টাৰ্ছ এনেকুৱা ধৰণৰ কথা যিবিলাক আৰ্মিৰ কেম্প থাকে আৰু যিবিলাক কেম্পৰ মাজত যাতায়াত ব্যৱস্থাটো অত্যন্ত বেয়া অৰ্থাৎ গাড়ী নচলে বা অন্য যিকোনো যাতায়াত ব্যৱস্থাও সাধাৰণতে নাথাকে তেনেকুৱা অঞ্চলবিলাকত তেনেকুৱা কেম্পবিলাকত যিবিলাক পোৰ্টাৰ এপইণ্ট কৰা হয় তেওঁলোকৰ সহায়ত বিভিন্ন ধৰণৰ বস্তু বাহিনীক ইটো কেম্পৰ পৰা সিটো কেম্পলৈ বা কেম্পলৈ অনা নিয়াৰ ব্যৱস্থাটো পোৰ্টাৰসকলে কৰিব লাগে আৰু সেইকাৰণে অলপ এই যেটো কাম এই কামটো অলপ কষ্টকৰ আৰু সেইবাবে ইয়াৰ বাবে ফিজিক্যালি আৰু মেডিকেলি ফিট কেণ্ডিডেটক বিচাৰিছে নেক্সট আমি ইম্পৰ্টেন্ট বস্তুটো চাইছো ডকুমেন্টস কি ডকুমেন্টস লাগিব তোমালোকে অৰিজিনেল আৰু দুটা এটেস্টেড কপি অফ আধাৰ নিব লাগিব মানে অৰিজিনেলখন নিবা আৰু লগতে সেলফ এটেষ্ট কৰি দুটা আধাৰৰ কপি জেৰক্স কৰি লৈ যাবা সেলফ এটেষ্ট মানে যেটো জেৰক্স ওলাব তাৰ তলতে নিজৰ সহিটো কৰি দিবা নেক্সট বাৰ্থ সাৰ্টিফিকেট স্কুল লিভিং সাৰ্টিফিকেট ভ্যালিড এজ প্ৰুফ সাৰ্টিফিকেট কাৰোবাৰ যদি এজ প্ৰুফ সাৰ্টিফিকেট নাথাকে তেনেহলে তোমালোকে এজ প্ৰুফ সাৰ্টিফিকেট বুলি মেট্ৰিকৰ যিখন এডমিট সেইখন লৈ যাব পাৰিবা পুলিচ ভেৰিফিকেশ্যন এটা কৰিব লাগিব আৰু সেইটো সাইন নট লেটাৰ দেন 1 জুলাই 2025 এই ক্ৰাইটেৰিয়াটো কিন্তু মিলিব লাগিব আৰু এটা বস্তু লাগিব তোমালোকক ক্যাৰেক্টাৰ সাৰ্টিফিকেটখন আকৌ গেজেটেড অফিচাৰৰ পৰা নিব লাগিব এটা গেজেটেড অফিচাৰ কোনবিলাক গেজেটেড অফিচাৰ বুলি ক'বলৈ যাওঁতে আমি সাধাৰণতে লগ পোৱা গেজেটেড অফিচাৰ বিলাক হৈছে ধৰি লোৱা হাই স্কুলৰ হেড হায়াৰ সেকেন্ডাৰী প্ৰিন্সিপাল বা যিকোনো এখন কলেজৰ প্ৰিন্সিপাল নহলে অন্য যিকোনো গেজেটেড অফিচাৰ তোমালোকে লগ কৰি এখন ক্যাৰেক্টাৰ সাৰ্টিফিকেট লৈ যাব লাগিব আৰু সেইখনো সাইন নট লেটাৰ দেন 1 জুলাই 2025 এই ক্ৰাইটেৰিয়াটো মিলিব লাগিব নেক্সট যেটো ইম্পৰ্টেন্ট বস্তু হেতু হৈছে পাৰ্সোনেল বেংক একাউন্ট পাসবুক থাকিব লাগিব কিন্তু জনধন একাউন্ট হলে কিন্তু নহব দেই হেতু মনত ৰাখিবা তোমালোকে নেক্সট ইম্পৰ্টেন্ট বস্তু হৈছে পাৰ্সোনেল লাইফ ইন্সুৰেন্স এণ্ড মেডিকেল ইন্সুৰেন্স পলিচি ভ্যালিড টিল 1 মাৰ্চ 2026 মানে তোমালোকৰ কি থাকিব লাগিব লাইফ ইন্সুৰেন্স থাকিব লাগিব আৰু মেডিকেল ইন্সুৰেন্স পলিচি থাকিব লাগিব আৰু তাৰ ভ্যালিডিটি কিমান লৈকে থাকিব লাগিব জানানে 1 মাৰ্চ 2026 লৈকে থাকিব লাগিব তাৰ লগত তোমালোকে আৰু এটা বস্তু নিব লাগিব হেতু হৈছে 8খন পাসপোৰ্ট সাইজ কালাৰ ফটো নিব লাগিব ঠিক আছে এইকেইটা বস্তু তোমালোকে যাওঁতে লগত লৈ যাব লাগিব লগতে আৰু এটা বস্তু ইয়াত দিয়া আছে চোৱা 8 নম্বৰ পইণ্টত স্কিল ক্যান্ডিডেট এতিয়া কোনবিলাকক আমি স্কিল ক্যান্ডিডেট হিচাপে ইয়াত ধৰিবলৈ দিছে কাৰ্পেন্টাৰ ইলেক্ট্ৰিচিয়ান মেছন এণ্ড প্লাম্বাৰ কাৰ্পেন্টাৰ মানে হৈছে কাঠৰ কাম বন কৰা মানুহ ইলেক্ট্ৰিচিয়ান মানে হৈছে ইলেক্ট্ৰিকৰ কাম কৰা মানুহ মেছন মানে হৈছে যিসকলে পকা মিস্ত্ৰীৰ কাম কৰে তেওঁলোকৰ আৰু প্লাম্বাৰ হৈছে যিসকলে পাইপ এনেকুৱা ধৰণৰ কামবিলাক কৰে সেইবিলাকক কোৱা হয় প্লাম্বাৰ এতিয়া যিসকলৰ এই বিষয়কেইটাত নলেজ আছে তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব আৰু তেনেকুৱা ধৰণৰ মানুহ যদি নুলায়ো তেতিয়াও যিবিলাক নৰ্মেল আছে স্কিলফুল নোহোৱা মানুহ আছে তেওঁলোককো লোৱা হ'ব তোমালোকৰ প্ৰায়ভাগৰে হয়তো এইকেইটা বিষয়ত নলেজ আছে তোমালোক সেই নিৰ্দিষ্ট দিনটোত নিৰ্দিষ্ট ঠাই টুকুৰালৈ যাবা লোকেশনটো ভালকৈ মেপত মাৰি চাই লবা আৰু নিৰ্দিষ্ট সময়ত উপস্থিত হৈ ৰেলীত অংশগ্ৰহণ কৰিবা কোনো ধৰণৰ ফৰ্ম ফিলআপ কৰিব নালাগে গৈ পেলাই তোমালোকে ৰেলীত অংশগ্ৰহণ কৰিলে হ'ল
তোমালোকে যদি আগলৈও এনেকুৱা ধৰণৰ ইণ্ডিয়ান আৰ্মি ৰিলেটেড নটিফিকেশ্যনসমূহ অসম চৰকাৰৰ বিভিন্ন চাকৰিৰ বিষয়ে তথ্য গম পাই থাকিব বিচাৰা তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা এই ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিবা কমেণ্ট কৰিবা বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা তোমালোকৰ এটি সুন্দৰ ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ